হস্তৰক কেন্দ্ৰীয় লাচিত দিৱস উদযাপন কৰিছোঁ। এই আপাহতে আমি এটা কথাই অসমবাসীক জনাব বিচাৰোঁ যে লাচিত বৰফুকনক আমি যিধৰণে আমি স্মৰণ কৰি আহি আছোঁ, গোটেই জাতিটোৱে আমি স্মৰণ কৰি আহি আছোঁ। কিন্তু আজিৰ কথাটো হ'ল কি, লাচিত বৰফুকনক আমি যিধৰণে জানো, তেখেতক আমি যিধৰণে আমি মানে তেখেতৰ নামত আমি অনুষ্ঠানটো আয়োজন কৰিব লাগিছিল, ঠিক তেনেদৰে হৈছে বুলি আমি নাভাবোঁ। কিয়নো আমি খুব কেইজনমান মুষ্টিমেয় ব্যক্তিয়ে আমাৰ নিজৰ এটা গণ্ডিৰ মাজত থকা এটা সংগঠনে আমি কৰি আছোঁ। অসমৰ প্ৰত্যেকজন জাতি জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তিৰে এইটো দায়িত্ব হয়। লাচিত বৰফুকন গোটেই অসমীয়া জাতিটোৰে হয়। তেখেত এটা কোনোবা অনুষ্ঠান এটা বা কোনোবা এটা সংগঠনৰ নহয়। লাচিত বৰফুকন গোটেই জাতিৰ চিনাকি। তেখেতে আমাক এখন সুৰক্ষিত অসম দি থৈ গৈছে। তেখেতে আমাক গোটেই অসমখনৰ মানচিত্ৰ তৈয়াৰ কৰি থৈ গৈছে। তেখেতে আমাৰ অসমৰ সাংস্কৃতিক দিশটো ৰক্ষা কৰি গৈছে, ৰাজনৈতিক ভূখণ্ড তেখেতে ৰক্ষা কৰি গৈছে। তেনেকুৱা এজন মহান বীৰক যিটো ধৰণে আমি যথোপযুক্তভাৱে তেখেতক আমি সন্মান জনাব লাগিছিল, আজিৰ এই জন্মদিনত আমি সেই সন্মানটো তেখেতক যথেষ্ট বুলি মই নাভাবোঁ। নাভাবোঁ যে কাৰণ কিয়নো আজিলৈকে আমি দেখি আছিলোঁ যে অনুষ্ঠান এটা পাতোঁ, আমি মুকলি সভা পাতোঁ বা সাংস্কৃতিক অনুষ্ঠান এটা কৰোঁ। প্ৰকৃতাৰ্থত লাচিত বৰফুকন সেয়া নহয়। লাচিত বৰফুকন সাংস্কৃতিক অনুষ্ঠানৰ মাজত নহয়, লাচিত বৰফুকন সদায় যুদ্ধৰ মাজত। আমি যাক আমি মহানায়ক বুলি কওঁ, তেখেত এজন মহান সেনাধ্যক্ষ। অসমৰ আহোম সৈন্যৰ যিটো সৈন্যদল আছিল, বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এটা সৈন্যবাহিনীক তেখেতে সুপৰিকল্পিত আৰু সুপৰিচালনাৰে তেখেতে গোটেই মোগলৰ বিৰুদ্ধে এই ব্ৰহ্মপুত্ৰ বুকুত তেখেতে থিয় হৈ তেখেতে গৈছিল, নৰিয়া দেহাই গৈছিল। এখন নাৱত তেখেতে যিধৰণে তেখেতে দেশপ্ৰেমৰ নীতি দাঙি থৈ গৈছে, সেই সঁচাকৈ বহুত অতুলনীয় নিদৰ্শন। গতিকে মই ভাবোঁ যে ভৱিষ্যত প্ৰজন্মৰ আগত আমি এই নৌকা যাত্ৰা এটা কৰিব বিচাৰিছোঁ। এইটোৱে যে ব্ৰঞ্জীবিহীন আমাৰ এটা জাতি, ব্ৰঞ্জী থাকিও আজি আমাৰ পাঠ্যক্ৰমত নাই। গতিকে আমি ভৱিষ্যত প্ৰজন্মক আমি এই অনুষ্ঠানবিলাকৰ জৰিয়তে আমি জনাব লাগিব যে লাচিত বৰফুকনৰ নামৰ এজন ব্যক্তিয়ে 1671 খ্ৰীষ্টাব্দতে আমাক অসমখন দি থৈ গৈছে। এই ভৱিষ্যত প্ৰজন্মই যেতিয়া জানিব যে অসমখনত আমি লাচিতৰ দেশত আছোঁ, আজিৰ ভৱিষ্যত প্ৰজন্মক আপোনালোকে প্ৰশ্ন কৰি চাব যে কোনো কাৰণতে ভৱিষ্যত প্ৰজন্মই সঠিক উত্তৰ দিব নোৱাৰি লাচিতক লৈ। গতিকে মই ভাবোঁ যে আমি লাচিতৰ নামত আমি আজি এই নৌকা যাত্ৰাটোৱে ভৱিষ্যতৰ কাৰণে বাৰ্তাবাহক হওক, যাতে এটা সাংস্কৃতিক বাৰ্তাবাহক, ৰাজনৈতিক বাৰ্তাবাহক আৰু দেশৰ সুৰক্ষাৰ কাৰণে বাৰ্তাবাহক। আমি ইয়াৰ পৰা এইটো লাচিতৰ প্ৰতিমূৰ্তি সমীপৰ পৰাই আমি আগিয়াতলৈকে যাম, তাৰ পৰা আকৌ আমি ইয়ালৈ আহিম। কথাটো হ'ল কি, আমি শৰাইঘাটৰ আজি সঁচাকৈ আমি গৌৰৱান্বিত যে আমি লাচিত বৰফুকনে যিখন যুঁজত জয়ী হৈছিলে শৰাইঘাটত, 17 বাৰ আক্ৰমণৰ পিছত তেখেতে চূড়ান্ত বিজয় যেতিয়া সাব্যস্ত হৈছিল, তাৰপিছত গৈ তেখেতে আগিয়াতলিৰ পৰা আদি কৰি তাৰ পৰাই উঠি তেখেতে মানাসলৈকে গৈছিল। আমিও আজি ইয়াৰ পৰা নৌকা যাত্ৰাটো এদি সেই বাৰ্তাটো লৈ আমি শৰাইঘাটত গৌৰৱান্বিত হ'ম যে এই স্থানৰ পৰাই আমি অসমখন সুৰক্ষিত আছিলে। লাচিত বৰফুকনৰ সেই যুঁজখনৰ আগত এই ব্ৰহ্মপুত্ৰ অসমৰ মানচিত্ৰ আছিলে, উত্তৰ মানে দক্ষিণ পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।